পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰি পত্নীয়ে পুতি থলে মৃতদেহ হত্যাৰ 10 মাহৰ পিছত উদ্ধাৰ হাবিলদাৰ ৰবিৰুল হুছেইনৰ মৃতদেহ নাজিৰাৰ ৰহদৈয়ালি নিমাইগড়ৰ হাবিগাঁৱত 2024 চনৰ 27 জুলাইত সংঘটিত হৈছিল এই ঘটনা ৰবিৰুল হুছেইনক হত্যা কৰি ঘৰৰ পিছফালে পুতি থৈছিল পত্নী আৰু পৰকীয়া প্ৰেমিক মুকি বালিয়ে স্বামী নিৰুদ্দেশ হোৱা বুলি গোচৰ ৰুজু কৰি বিপথে পৰিচালিত কৰিছিল আৰক্ষীয়ে তদন্ত কৰি ৰবিৰুলৰ পত্নী বেবী বেগম দুই পুত্ৰ ৰিদুল হুছেইন মাহফুজ হুছেইন আৰু অবৈধ প্ৰেমিক ডাম্পাৰ চালক মুকি আলীক গ্ৰেপ্তাৰ কৰিছে অসমৰ 26 নম্বৰ বেটেলিয়নৰ হাবিলদাৰ আছিল ৰবিৰুল মৃতদেহ উদ্ধাৰ পিছত এতিয়া অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতি 10 মাহ পিছত সেই সমগ্ৰ ঘটনাৰ এয়া যে এক হত্যাকাণ্ড সেই কথা পোহৰলৈ আহিছে আৰু একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছে এই হত্যাকাণ্ড পৰকীয়া প্ৰেমিকৰ সৈতে লগ লাগি পত্নীয়ে স্বামীক হত্যা কৰি পুতি থলে মৃতদেহ আৰু হত্যাৰ 10 মাহৰ পিছত হাবিলদাৰ ৰবিৰুল হুছেইনৰ মৃতদেহ উদ্ধাৰ হৈছে নাজিৰাৰ ৰহদৈয়ালি নিমাইগড়ৰ হাবিগাঁৱত 2024 চনৰ 27 জুলাইত সংঘটিত হৈছিল এই ঘটনা ৰবিৰুল হুছেইনক হত্যা কৰি ঘৰৰ পিছফালে পুতি থৈছিল পত্নী আৰু পৰকীয়া প্ৰেমিক মুকি আলীয়ে আৰু আপোনালোকে দেখিছে এইগৰাকী হ'ল স্বামী হন্তা ৰবিৰুল হুছেইনৰ পত্নী আৰু এয়া মুকি বালি ডাম্পাৰ চালক আৰু দুয়ো লগ লাগি হত্যা কৰিছিল ৰবিৰুল হুছেইনক আৰক্ষীয়ে তদন্ত কৰি ৰবিৰুলৰ পত্নী বেবী বেগম দুই পুত্ৰ ৰিদুল হুছেইন মাহফুজ হুছেইন আৰু অবৈধ প্ৰেমিক ডাম্পাৰ চালক মুকি বালিক গ্ৰেপ্তাৰ কৰে অসমৰ 26 নম্বৰ বেটেলিয়নৰ হাবিলদাৰ আছিল ৰবিৰুল আৰু এই মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু ইতিমধ্যে পত্নী বেবী বেগম অবৈধ ডাম্পাৰ চালক মুকি বালি আৰু বেবী বেগমৰ দুই পুত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে ডাঙৰ দাদাৰ ল'ৰা পুলিচ প্ৰশাসনৰ কাম কৰা মহম্মদ ৰবিউল হুছেইন তেখেত 27 জুলাইত তেওঁৰ দ্বিতীয় পত্নী আৰু তেওঁৰ দ্বিতীয় পত্নীৰ ল'ৰা দুটা আৰু তেওঁৰ গাড়ী চালক ড্ৰাইভাৰ মুকিব নিবাসী ইহঁতি হত্যা কৰি আজি 11 মাহৰ মূৰত আজি মুকিবে ডেড বডি উলিয়াই দিয়ে তাৰ নিজৰ বাউণ্ডাৰীৰ ভিতৰত লেট্ৰিনৰ কিনাৰত তেখেতক মাৰ্ডাৰ কৰি মানে তেখেতে ডিউটিলৈ গ'ল বুলি আমাক মানে মিছা প্ৰলোভনত মানে হেৰি কৰি আন্ধাৰত ৰাখি দিলে কিন্তু থানাতো এজাহাৰ দিছিলে থানাত এজাহাৰ দিয়া হৈছিলে আৰক্ষীকো বিপদে পৰিচালিত কৰিছে আৰক্ষীকো এছপিলৈকে দিয়া হ'ল আনলৈকে ডিজিপি ছাৰ জিপি সিং ওচৰলৈকে আৰু যোৱা হ'ল তাৰমানে প্ৰথম পৰ্যায়ত তেখেতলোকে যিটো হেৰি লৈছিলে ষ্টেজ লৈছিলে থানাই তেখেতলোকৰ মানে ল'ৰাকেইটাক ধৰি নিছিলে এদিন মানে ল'ৰাকেইটাক ধৰি নিয়াৰ পাছত তেখেতৰ ৱাইফকো নিছিলে তেখেতৰ ৱাইফক আৰু ল'ৰাক ধৰি নিওঁতে থানাত আমি গৈ পেলাই তেখেতলোকৰ ল'ৰাকেইটাক আমি ছাপৰ্টত আছোঁ প্ৰথমতে আমিতো ভবা নাছিলোঁ যে নিজৰ দেউতাকক নিজৰ ল'ৰাই যে হত্যা কৰিব সেইটো কোনোবা এজনৰ সহজে অলপ মানি ল'ব তেওঁ কথাটো সেইটো কাৰণে থানাই যেতিয়া বস্তুটো এনেকুৱা ধৰণে এটা ষ্টেপ লৈছে তেতিয়া আমি থানাকে অলপ মানে মনত বেয়া ভাৱ লৈছিলোঁ যে এইটো কি উল্টা আইন মানে বনাইছে নিজৰ ল'ৰাই নিজৰ দেউতাকক বোলে হত্যা কৰিব পাৰে নি আমি মিছা মানে এটা প্ৰলোভন বুলি ভাবিছিলোঁ তাৰ পিছত লাহেকৈ গম পালোঁ যে তেখেতলোকৰ যিটো প্লেন আছিলে মানে ৰবিউল হুছেইনৰ দেউতাকক ল'ৰাটোৱে ডাঙৰ ল'ৰাটোৱে মানে তেখেতৰ ডিউটিলৈ গৈছে বুলি পেলাই আমাৰ সেই মেইন ৰাস্তা যিটো ৰহদৈয়ালি শিলাহাকত মানে গাড়ী আগবাঢ়ি থৈ আহিছোঁ বুলি কথাটো কৈছিলে কোৱাৰ কাৰণে তেখেতক আমি অ'চি ছাৰক আমি কথাটো অলপ প্ৰেছ দিলোঁ ছাৰ এটা কথা ল'ৰাটোৱে স্পষ্টীকৰণ এটা দিছে যে তেখেতৰ দেউতাকে ডিউটিলৈ গ'ল বুলি মানে গাড়ীত গৈছে বুলি পেলাই তেখেতে উঠাই থৈ আহিছে বুলি আমাক প্ৰমাণ এটা কথা কৈছে সেই কথাটো আপোনালোকে প্ৰমাণ হোৱা নাই তাত আমাৰ CC কেমেৰা আছে CC কেমেৰা আপোনালোকে ফুটেজটো নাচাইছিলে তেখেতলোকক প্ৰেছাৰ দুটা তেখেতলোকে তেতিয়া CC কেমেৰা ফুটেজ চাবলৈ আহোঁতে CC কেমেৰা ফুটেজত নাপালে মুকিবোৰ মানে যিজন ড্ৰাইভাৰ তেখেতৰ ছেকেণ্ড মেজগৰাকীৰ লগত অবৈধ সম্পৰ্ক আছে আৰু তেখেতৰ মুখৰ মাজত সেইটো কাৰণে অলপমান বিশৃংখল সৃষ্টি হৈছিলে ৰবিলে এদিন মাৰপিট কৰি পেলাই হেৰি ড্ৰাইভাৰক মানে মাৰিছিলে কাৰণে পলাই গৈছিলে বুলি কৈছিলে মুখ দিলে তাৰপিছত আকৌ সেই ড্ৰাইভাৰজনক আকৌ ৰবিউল হুছেইনৰ ঘৰলৈ লৈ আনিলে পুতি থোৱা কথাটো কোনে স্বীকাৰ কৰিলে স্বীকাৰ কৰাটো এই ড্ৰাইভাৰজনে কৰিলে আৰু মানে তেখেতৰ ল'ৰাই আৰু তেখেতৰ ঘৈণীয়েকেই মানে কথাটো প্ৰথমতে থানাত মানে স্বীকাৰ কৰিলে
তেখেতলোকৰ ডাঙৰ ল'ৰাটোক প্ৰথমতে মেচিয়ৰ হোৱা নাছিলে কাৰণে এৰেষ্ট কৰা নাছিলে মেচিয়ৰ হোৱাৰ পাছত তেখেতক এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পাছত গোটেই কথাখিনি মানে ল'ৰাটোৰ মুখৰ পৰাই স্পষ্টীকৰণ ওলালে তাৰপিছতে মানে এই তেখেতৰ মাককো এৰেষ্ট কৰিলে জেলত হাজত দিলে তাৰপিছত এতিয়া তেখেতৰ মিছেছে স্বীকাৰ কৰাৰ পাছত তেখেতৰ ঘৰত মানে কিহে দি পেলাই মাৰিলে শ্লিপিং টেবলেট খোৱালে বুলি কৈছে 8টা আৰু গাৰু দি পেলাই মুখখন হেঁচা মাৰি থৈছোঁ বুলি ক'লে আৰু কোনোবা এজন ল'ৰাই মানে খুকুৰি মাৰিছোঁ বুলি পেলাই স্পষ্টীকৰণ দিলে